নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। DWE ফালৰ পৰা এখন অফিচিয়েল নটিচ প্ৰকাশ পাইছে। আপোনালোকক মই এই অফিচিয়েল নটিচখন দেখাইছোঁ। এইখন হৈছে অফিচিয়েল নটিচখন। ইয়াত দি দিছে যিটো আমাৰ 5500 পোষ্ট আছিলে LPUP এডভাৰটাইজমেণ্ট দিছিলে 26/12/2023 তাৰিখে এডভাৰটাইজমেণ্ট যিটো দিছিলে এডভাৰটাইজমেণ্ট নম্বৰটো দি দিছে ইয়াত। তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট ঘোষণা হৈছে। আৰু কোড হ'ব দি দিছে 20 তাৰিখৰ পৰা 11 তাৰিখ 4/4/2025 হ'ব আৰু 10টা বজাৰ পৰা আৰম্ভ হ'ব ভেৰিফিকেশ্যন। আৰু ভেনুটো দি দিছে ৰহিকা আছাম এগ্ৰিকালচাৰ ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা গুৱাহাটী তাত হ'ব। আৰু ইয়াত দি দিছে ফাৰ্ষ্ট ফেজত হ'ব 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে আৰু ছেকেণ্ড ফেজত হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে। আৰু ডকুমেণ্ট ফাৰ্ষ্ট ফেজৰ যিসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত দি দিছে নাম দি দিছে আৰু তেওঁলোকৰ দেউতাকৰ নাম আৰু কোন তাৰিখে তেওঁ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আৰু টেবুল নম্বৰ কিমানত কৰিব লাগিব, টাইমটো কিমান, সেইবোৰ সকলোবোৰ দি দিছে। আপোনালোকে নামটো চাৰ্চ কৰি ল'ব আৰু কাৰোবাৰ নাম নাথাকিলেও চিন্তা কৰিব নালাগে, কিয়নো প্ৰথম ফেজৰ ছেকেণ্ড ফেজত আপোনালোকৰ নাম থাকিব। আৰু কিছুমান কণ্ডিশ্যন দিছে মই দেখাব বিচাৰিছোঁ। আপোনালোকে যিবোৰ ডকুমেণ্ট আপোনালোকে এপ্লাই কৰোঁতে দৰকাৰ হৈছিলে তাৰ ফটোকপি লৈ যাব, তাৰ সেল্ফ এটেষ্টেড লাগিব আৰু আপোনালোকে অৰিজিনেল ডকুমেণ্টটো সকলোবোৰ লৈ যাব। আৰু মেইনলি এইখিনিয়ে ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে যাৰ যি তাৰিখে আছে আপোনালোকে এই লিষ্টখন আপোনালোকে এবাৰ চাই ল'ব আৰু কিবা নাজানিলে কুৱেশ্যন সুধিব পাৰে, কমেণ্ট কৰিব আপোনালোকে, মই উত্তৰ দিবলৈ যত্ন কৰিম। সেইটোৱে আছিল ভিডিঅ'টো। যিয়ে চেনেলটো নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক বা আপোনালোকৰ যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে হয়তো গম নাপাব পাৰে, গতিকে তেওঁলোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ধন্যবাদ।